আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে ইয়াত স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এফঅ'টি মাননীয় শিক্ষামন্ত্ৰী মহোদয় অসম চৰকাৰ মানে আমাৰ শিক্ষামন্ত্ৰী মহোদয়লৈ তেখেতসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল আৰু সেই স্মাৰক পত্ৰত তেখেতসকলে শেহতীয়াভাৱে কি দাবী উত্থাপন কৰিছে এইখিনি বিষয়ে ইয়াত উপস্থাপন কৰিছে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব ইয়াত কৈছে বিষয়ী টিউটৰসকলৰ সমস্যা সমাধানৰ বাবে আবেদন আমাৰ টিউটৰৰ যিমানবিলাক সমস্যা আছে এই সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে আবেদন কৰিছে আৰু ইয়াত কৰিছে যে সন্মানীয় মহোদয় শ্ৰদ্ধা সহকাৰে আমি অসমৰ টিউটৰ শিক্ষকৰ তৰফৰ পৰা শৈক্ষিক বৃদ্ধি সুদৃঢ়ীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কিন্তু পৰিশ্ৰমৰ যথাযথ স্বীকৃতি আৰু ন্যায্য অধিকাৰ ক্ষেত্ৰত বঞ্চনা আৰু বৈষম্যৰ সন্মুখীন হৈছো বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে পৰিশ্ৰমৰ ক্ষেত্ৰত একে কাম কৰি আহিছে কিন্তু তেখেতসকলৰ যিখিনি ন্যায্য পাব লাগে এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছে আৰু তেখেতসকলে যিবিলাক বৈষম্যমূলক এইখিনি তেখেতসকলৰ পাই আছে বুলি ইয়াত উল্লেখ কৰিছে সেই বিষয়সমূহত অসমৰ শিক্ষা বৈষম্যৰ সন্মুখীন হৈছে আৰু সেই বিষয়সমূহত অসমৰ শিক্ষা ব্যৱস্থাক মান বৃদ্ধিৰ কৰাৰ ক্ষেত্ৰত এক সুদৃঢ়ীকৰণ কৰিছে আৰু সেয়েহে আমি নিম্নলিখিত দাবীসমূহ আপোনাৰ সদাশয় বিবেচনা আৰু পদক্ষেপৰ বাবে উপস্থাপন কৰিছো বুলি ইয়াত উল্লেখ কৰিছে আৰু যি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনিক লৈ তেখেতসকলে তলত যিবিলাক দাবী উত্থাপন কৰিছে সেই দাবীবিলাকৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে তেখেতসকলে ইয়াত মানে অনুৰোধ জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে এক নম্বৰ দাবীটো হৈছে টিউটৰসকলক শিক্ষকসকলে উন্নতি কৰি মৰ্যাদা নিশ্চিত কৰা আমাৰ টিউটৰসকলক শিক্ষক ৰূপে উন্নীত কৰি ইয়াৰ মৰ্যাদা নিশ্চিত কৰিব লাগে টিউটৰসকলেও সমানে দায়িত্ব সহকাৰে 25-30 বছৰ শিক্ষকতা কৰি আহিছে আৰু অথচ চৰকাৰী বিভাগীয় নীতিত টিউটৰ মৰ্যাদা অস্বীকাৰ কৰা হৈছে আৰু ফলত সামাজিকভাৱে গ্লানিৰ কাৰণ হৈছে আৰু সেয়ে 2013 চনৰ প্ৰাধিকৰণৰ লেখীয়াকৈ প্ৰাথমিক পৰ্যায়ৰ পৰা টিউটৰৰ ক্ষেত্ৰত টেট ৰেহাই দি সকলো টিউটৰক শিক্ষকসকলে উন্নীতকৰণ কৰিব লাগে লগতে বৃত্তিগত প্ৰশিক্ষণ DLED আৰু BEdৰ বাবে ইচ্ছুক টিউটৰ সৰ্বাধিক কাল দিয়া হওক বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ এই টিউটৰ শিক্ষকসকলেও আপোনাৰ 25-30 বছৰৰ তেখেতসকলে আপোনাৰ শিক্ষকতা কৰি আহিছে আৰু তেখেতসকলক অসম চৰকাৰে সেইখিনি আপোনাৰ 25-30 বছৰ যিখিনি শিক্ষকতা কৰি অহাৰ সেইখিনিয়ে তেখেতসকলে আপোনাৰ অস্বীকাৰ কৰি আমাক টিউটৰ হিচাপে সজালে আৰু সেয়েহে তেখেতসকলে দাবী উত্থাপন কৰিছে যে 2013 চনৰ প্ৰাধিকৰণ লেখীয়াকৈ আমাৰ প্ৰাথমিক পৰ্যায়ৰ টেটখিনি ৰেহাই দি আমাৰ সকলো টিউটৰকে শিক্ষকসকলে উন্নীতকৰণ কৰিব লাগে আৰু লগতে বৃত্তিগত অৰ্হতা যিসকলৰ নাই DLED আৰু BEd এই লোৱাৰ এটা সুযোগ প্ৰদান কৰিবৰ কাৰণে বা সুবিধা কৰি দিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে আৰু 2 নম্বৰত কৈছে যে সমকামৰ বাবে সমবেতন প্ৰদান কৰি টিউটৰসকলৰ ন্যায্য প্ৰদান কৰা আৰু টিউটৰসকলক সমকামৰ সমবেতন প্ৰদান কৰিবৰ কাৰণেও দাবী উত্থাপন কৰিছে আৰু সেই গণতান্ত্ৰিক সমাজত কৰ্মৰ বাবে সমবেতন এক মৌলিক অধিকাৰ আৰু টিউটৰসকলে শিক্ষকসকলৰ দৰে একেই কৰ্মত নিযুক্তি হৈ বৈষম্যমূলক বেতন প্ৰাপ্তৰ সন্মুখীন হৈছে আৰু সেই বৈষম্য পৰিত্যাগ কৰি ন্যায্যতা প্ৰদান কৰাটো চৰকাৰৰ বাবে এক অতি প্ৰয়োজনীয় নৈতিকতা বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে যিটো আমাৰ সেই টিউটৰ শিক্ষকসকলৰ সমকামৰ মৰ্যাদা বিচাৰিছে বা সমকামৰ সমবেতন প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে যিহেতু এজন শিক্ষকে যি ধৰণৰ কৰ্মত নিয়োজিত এই টিউটৰসকলেও সেই কৰ্মতে নিয়োজিত আৰু সেইবাবে তেখেতসকলৰ যিখিনি এই সমকামৰ সমবেতন প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছে আৰু 3 নম্বৰত কৈছে যে অৱসৰপ্ৰাপ্ত বা মৃত্যু হোৱা টিউটৰ পৰিয়ালৰ 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰা আৰু ইয়াত উল্লেখ কৰিছে যে অৱসৰপ্ৰাপ্ত বা মৃত্যুবৰণ কৰা যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ পৰিয়াললৈ 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছে টিউটৰ বা শিক্ষকসকলৰ অৱসৰৰ পাছত গভীৰ অৰ্থ সংকটত সন্মুখীন হৈছে আৰু টিউটৰসকলৰ পৰিয়ালবৰ্গৰ জীৱিকা আৰু সুৰক্ষাৰ বাবে এককালীন আৰ্থিক সাহায্য বা
পেঞ্চন প্ৰদানৰ বাবে বিশেষ অনুৰোধ জনাইছো। আৰু ইয়াত কৈছে যে টিউটৰসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেখেতসকলৰ আৰ্থিক সংকটে দেখা দিছে বুলি ইয়াত উল্লেখ কৰিছে। আৰু সেইবাবে সেই টিউটৰ শিক্ষকসকলক এককালীন আৰ্থিক সাহায্যৰ উপৰিও তেখেতসকলক পেঞ্চনৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছে বুলি ইয়াত উল্লেখ কৰিছে। মহোদয়, আপোনাৰ সক্ৰিয় আৰু সুদৃঢ় নেতৃত্বত আমাৰ এই সমস্যাসমূহ সঠিক সমাধান আৰু ন্যায়সংগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আমি আশাবাদী বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু আপোনাৰ সহানুভূতি আৰু বিবেচনা টিউটৰসকলৰ জীৱনৰ হতাশ নিৰ্মূল কৰি সন্তুষ্টিদায়ক বতৰা কঢ়িয়াব বুলি গভীৰ আশাৰে মহোদয়ৰ সদাশয় আন্তৰিকতাৰে কামনা কৰিলো। ইয়াত খুব এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে। যিহেতু 1 নম্বৰ দাবীটোৱে আছিলে টিউটৰসকলক শিক্ষকসকলে উন্নতিকৰণ কৰিব লাগে। আৰু 2013 চনৰ মতে যিধৰণে 2013 চনত প্ৰাধিকৰণ কৰিছে সকলো বেঞ্চাৰ শিক্ষক কৰ্মচাৰী শিক্ষকৰ ৰূপে প্ৰাধিকৰণ কৰিছিলে, সেইমতেই আমাৰ প্ৰাথমিক ক্ষেত্ৰত টেটখিনি ৰেহাই দি আমাৰ টিউটৰসকলক শিক্ষকসকলে উন্নতিকৰণ কৰিব লাগে বুলি তেখেতসকলে 1 নম্বৰ দাবী উত্থাপন কৰিছে। আৰু DLED আৰু BEd নথকা টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি লোৱাৰ এটা সুবিধা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু 2 নম্বৰতে তেখেতসকলে দাবী উত্থাপন কৰিছিলে যে সমকামৰ সমবেতন প্ৰদান কৰিব লাগে, যে যিহেতু গণতান্ত্ৰিক দেশত আমি যিহেতু জীয়াই আছো আৰু সেই গণতান্ত্ৰিক দেশত আমি যিহেতু ভাগ কৰি আছো, আৰু সেইবাবে আমাক সেইসকল টিউটৰ ছাৰ বাইদেউসকলে দাবী উত্থাপন কৰিছে এজন শিক্ষকে যিধৰণে কাম কৰিছে ঠিক তেনেকৈ টিউটৰসকলেও কাম কৰিছে, সেইকাৰণে সমকামৰ সমবেতন বিচাৰিছে তেখেতসকলে। আৰু খুবেই এটা ন্যায্য দাবী তেখেতসকলৰ। আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰে বা মৃত্যুবৰণ কৰে তেখেতসকলৰ পৰিয়ালৰ বহুত অসুবিধা আহি পৰে, যিহেতু তেখেতসকলৰ কোনো পেঞ্চন ব্যৱস্থা নাই, এককালীন সাহায্যৰ কোনো ব্যৱস্থা নাই। আৰু সেইবাবে তেখেতসকলে দাবী উত্থাপন কৰিছে যে অৱসৰ হোৱা আৰু যিসকল আপোনাৰ মৃত্যুবৰণ কৰিছে আকস্মিকভাৱে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক এককালীন সাহায্য 10 লাখ টকাৰ গেজেটি প্ৰদান কৰিব লাগে আৰু পেঞ্চনৰ সুব্যৱস্থা কৰি দিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। খুব এটা গুৰুত্বপূৰ্ণ দাবী। আৰু ইয়াৰ পাছতে কৈছে যে আপোনাৰ বিশ্বাসী সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ হৈ আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলৰ ইয়াত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে। খুব এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু আমাৰ বিষয়টো অসম চৰকাৰে এইখিনি বিবেচনা কৰি অতি সোনকালে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিব লাগে। কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকল আজিৰ শিক্ষক নহয়, তেখেতসকলে বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছত তেখেতসকলক 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে যি ধৰণে প্ৰাধিকৰণৰ নামত টিউটৰ হিচাপে সজালে সেয়া কেতিয়াও ন্যায়সংগত হোৱা নাই। আৰু সেইবাবে তেখেতসকলে দাবী উত্থাপন কৰিছে যে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰিব লাগে, তেখেতসকলক টিউটৰ পাতি চাৰ্টিফিকেট কৰিব লাগে, টেটখিনি ৰেহাই দিয়ে LPMৰ ক্ষেত্ৰত। আৰু সেয়ে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ এটা ন্যায্য দাবী, যিহেতু সেই ন্যায্য দাবীখিনি তেখেতসকলক পূৰ্ণ কৰি দিবৰ কাৰণে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ জনাই আহিছে, কিন্তু বৰ্তমানলৈকে কোনো সাহসী পোৱা নাই। আৰু সেইবাবে তেখেতসকলে আকৌ দাবী উত্থাপন কৰি যাব। আৰু হয়তো পৰৱৰ্তী পৰ্যায়ত হয়তো অন্য বেলেগ ধৰণৰ হয়তো ব্যৱস্থাও তেখেতসকলে গ্ৰহণ কৰিব পাৰে, যিহেতু তেখেতসকলৰ যদি দাবী অসম চৰকাৰে মানি নলয়। কিন্তু বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যি ধৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰাৰ এটা ইংগিত প্ৰদান কৰিছে, আৰু সেই ইংগিত প্ৰদান কৰাৰ সময়তে যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলক সকলো টিউটৰ শিক্ষকসকলে যেন উন্নতি কৰে সেই কামনা কৰিলো। আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু কেন্দ্ৰীয় কমিটিয়ে যি ধৰণে এই কামত আগবাঢ়ি গৈ আছে তেখেতসকলক নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ সুদৃঢ় নেতৃত্বত যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান হওক, আৰু সেইবাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় অসম।